সেইটো হৈছে ফাৰ্ম চিকিউৰিটি নামৰ এটা যন্ত্ৰ, যিটো কাম হৈছে আপোনাৰ যিবিলাক আপোনাৰ বনৰীয়া জীৱ জন্তুৱে মানুহৰ খেতি বাতি নষ্ট কৰে সেইবিলাকৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে ফাৰ্ম চিকিউৰিটি যন্ত্ৰটো। এই যন্ত্ৰটোৰ এটা টৰ্চ লাইটৰ নিচিনা সুবিধা আছে, যিটো আপোনাৰ ৰাতি ঘূৰি থাকিব। আল্ট্ৰাছনিক চাউণ্ড আছে তাৰ, আৰু আপোনাৰ চাৰ্জ দিবৰ কাৰণে মোবাইল চাৰ্জ দিবৰ কাৰণে বস্তু আছে, আৰু বাৰীখনত লাইটৰ ব্যৱস্থা কৰিবৰ কাৰণেও সুবিধা আছে। আপোনাৰ বিভিন্ন ধৰণৰ ধৰক বান্দৰে কিবা বস্তু যদি বাৰীখনত নষ্ট কৰিবলৈ আহে, তেতিয়া আপোনাৰ এটা চেঞ্চৰে ডিটেক্ট কৰিব, ডিটেক্ট কৰাৰ লগে লগে এটা চাউণ্ড দিব, চাউণ্ড দিয়াৰ লগে লগে বান্দৰ বা বনৰীয়া জীৱ জন্তুবিলাক পলাই গুচি যাব। প্লাছ আপোনাৰ এটা আছে ৰিম'ট ছিষ্টেম, বহুত দূৰৰ পৰা আপুনি ৰিম'টত অপাৰেট কৰিব পাৰিব এই যন্ত্ৰটো। কাম কৰিব, এটা হৈছে চেঞ্চৰ, এটা হৈছে ৰিম'ট। এই ৰিম'টটো তোমাৰ বহুত নামঘৰ মানুহৰ পৰা আঁতৰৰ পৰা কাম কৰিব। তাৰপিছত চেঞ্চৰটো কি হ'ব, তোমাৰ চেঞ্চৰটো ওচৰত পাবহি নে, তেতিয়া চাউণ্ডটো লাগিব মানে ভলিউমটো কম বেছি কৰিব পাৰিব, গম পাইছে, কম বেছি কৰিব পাৰিব। তাৰপিছত আকৌ তোমাৰ ইয়াত কি আছে, মানুহৰ চাউণ্ড আছে, কুকুৰৰ চাউণ্ড আছে, তেনেকুৱাবিলাক আছে মানে সেইবিলাক আছে। তাৰপিছত আকৌ তোমাৰ ইয়াত আছে এটা তোমাৰ আল্ট্ৰাছনিক চাউণ্ড আছে, যোনটো চাউণ্ড তেতিয়া 24 ঘণ্টা অতিৰিক্ত তিনিকে চলি থাকিব ন, তেতিয়া সেই মাতটো অকণ মানে তেতিয়া অসহ্য পাই পিনি ওচৰলৈ নাহে। ইনফেক্ট তোমাৰ নমস্কাৰ, মোৰ নাম অভিজিত দুৱৰা, মোৰ ঘৰ শিৱসাগৰ ফুকন নগৰত। মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যিবিলাক মানুহে সমস্যাৰ সন্মুখীন হয় তাৰ সমাধান কৰিবলৈ গৈ বহুকেইটা যন্ত্ৰ পাতি আৱিষ্কাৰ বা উদ্ভাৱন কৰি উলিয়াইছোঁ। তাৰে ভিতৰত এতিয়া যোনটো উদ্ভাৱন কৰিছোঁ সেইটো হৈছে ফাৰ্ম চিকিউৰিটি নামৰ এটা যন্ত্ৰ, যিটো কাম হৈছে আপোনাৰ যিবিলাক আপোনাৰ বনৰীয়া জীৱ জন্তুৱে মানুহৰ খেতি বাতি নষ্ট কৰে সেইবিলাকৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে ফাৰ্ম চিকিউৰিটি যন্ত্ৰটো। তাৰ কাম হৈছে আপোনাৰ বিভিন্ন ধৰণৰ ধৰক বান্দৰে কিবা বস্তু যদি বাৰীখনত নষ্ট কৰিবলৈ আহে, তেতিয়া আপোনাৰ এটা চেঞ্চৰে ডিটেক্ট কৰিব, ডিটেক্ট কৰাৰ লগে লগে এটা চাউণ্ড দিব, চাউণ্ড দিয়াৰ লগে লগে বান্দৰ বা বনৰীয়া জীৱ জন্তুবিলাক পলাই গুচি যাব। প্লাছ আপোনাৰ এটা আছে ৰিম'ট ছিষ্টেম, বহুত দূৰৰ পৰা আপুনি ৰিম'টত অপাৰেট কৰিব পাৰিব এই যন্ত্ৰটো। তাৰপিছত এই যন্ত্ৰটোৰ এটা টৰ্চ লাইটৰ নিচিনা সুবিধা আছে, যিটো আপোনাৰ ৰাতি ঘূৰি থাকিব। আল্ট্ৰাছনিক চাউণ্ড আছে তাৰ, আৰু আপোনাৰ চাৰ্জ দিবৰ কাৰণে মোবাইল চাৰ্জ দিবৰ কাৰণে বস্তু আছে, আৰু বাৰীখনত লাইটৰ ব্যৱস্থা কৰিবৰ কাৰণেও সুবিধা আছে। আৰু এই যন্ত্ৰটো আপোনালোকৰ যদি বাৰীখনত কাৰেণ্টৰ ব্যৱস্থা নাথাকে কেনেবাকৈ, তেতিয়া চলাৰটো চাৰ্জ কৰিব পাৰিব। এইটো হৈছে বাণিজ্যিকভাৱে যিবিলাকে আপোনাৰ খেতি কৰি থাকে ডাঙৰকৈ আহল বহলকৈ বিক্ৰী কৰিবৰ কাৰণে, যিবিলাক খেতি বাতি কৰে তেওঁলোকৰ কাৰণে এইটো বনোৱা হৈছে ডাঙৰকৈ। এইটো আপোনাৰ প্ৰায় 18,000 পৰা 20,000 ভিতৰত ক্ৰয় কৰিব পাৰিব। আৰু এতিয়া যোনবিলাক মানুহে ব্যক্তিগতভাৱে কিছুমানৰ ঘৰত লগাবৰ কাৰণে সৰু সৰু ডিভাইচ বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু সেইটো বহুত কম দামতে ল'ব পাৰিব। যোগাযোগ কৰিবলৈ হ'লে গুগলত চাৰ্চ কৰিব পাৰিব মোৰ নামটো অভিজিত দুৱৰা বুলি, তেতিয়া ছ'চিয়েল মিডিয়া ডিটেইলটো পাই যাব, তাৰ জৰিয়তে মোক মেছেজ কৰিব পাৰিব। এইটোকে ললো।